বৰ্তমান যিসকল শিক্ষাৰ্থীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে নতুবা যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে তেওঁলোকে যেহেতু শিক্ষকতা লাইনত যাব বিচাৰিছে DLEDৰ যিটো এন্ট্ৰেন্স এক্সাম হয় সেই এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব বা কেতিয়াৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব যেহেতু অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই এই ভিডিঅ'টোত মই জনাম যে কেতিয়া মানে DLEDৰ এক্সামৰ যিটো নটিফিকেশ্যন হয় মুকলি কৰিব চান্স আছে যেহেতু এইটো মাহতেই যেটো মে মাহ হয় মে মাহতেই এই এন্ট্ৰেন্স এক্সামটো যেটো নটিফিকেশ্যনৰ আবেদন লিংক হয় এই আবেদন লিংকটো মুকলি কৰি দিয়া হ'ব প্ৰথমতে ইয়াৰ যেটো সিলেকশন প্ৰক্ৰিয়া হয় সেই সিলেকশন প্ৰক্ৰিয়াটোৰ বিষয়ে অলপ পাতিলো প্ৰথমতে ইয়াতে যিসকল হাই ছেকেণ্ডাৰী পাছ কৰিছে সেইসকল ক্যান্ডিডেটে আবেদন কৰিব পাৰিব ইয়াতে যেহেতু এক্সামটো প্ৰি এন্ট্ৰি টেষ্ট এটা দিব লাগিব যিসকলৰ হাই ছেকেণ্ডাৰীত 50% মাৰ্ক আছে মিনিমাম তেওঁলোকেহে এইটোৰ বাবে যেটো এন্ট্ৰেন্স এক্সামটো পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব আৰু হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰিছে যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদন কৰিব পাৰিব যেহেতু 2 ইয়াৰ্স ডিপ্লোমা এলিমেন্টাৰী এডুকেশ্যন হয় 26 ৰ পৰা 28 বছৰলৈ যেটো 28 চন হয় 2026 বৰ্ষৰ পৰা 28 চনলৈকে আপোনালোকে কোৰ্সটো কমপ্লিট হৈ যাব তাৰ পিছতে ইয়াতে যিসকল ক্যান্ডিডেট আছে তেওঁলোকে ৰিটেন এক্সাম এটা অনুষ্ঠিত কৰা হ'ব ৰিটেন এক্সামত তেওঁলোকে যদি ভাল মাৰ্ক আনে তাৰ পিছত তেওঁলোকৰ যেটো হাই ছেকেণ্ডাৰী কোৱালিফিকেশনৰ যেটো পাৰ্চেন্টেজ আছে সেই পাৰ্চেন্টেজটোৰ লগত এড হ'ব এড হৈ পিনি 2 ৰে যেটো ডিভাইড কৰিলে যেটো পাৰ্চেন্টেজ হ'ব তাৰ মতে কাট অফটো উলিয়াই দিয়া হ'ব ইয়াতে যেহেতু 2 ইয়াৰ্স ডিপ্লোমা হয় ইয়াতে ৰিটেনৰ যেটো মাৰ্ক হয় 100 মাৰ্ক থাকিব মাল্টিপল চয়েস কুৱেশ্যন ইয়াতে থাকিব টাইম ডিউৰেচন ইয়াতে 2 ঘন্টা ইয়াতে দিয়া হ'ব নেগেটিভ মাৰ্কিং ইয়াতে 0.25 কে এটা ভুল হলে কটা যাব তাৰ পিছত আহিলে এন্ট্ৰেন্স এক্সাম টেষ্টটো আপোনালোকৰ নিজৰ যেটো হোম ডিস্ট্ৰিক্ট হয় তাৰ এগেইনষ্টত যেটো জোন আছে তাতে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশন আপোনালোকৰ 10+2 লাগিব ইয়াতে মই যেহেতু কৈছিলোৱে ইয়াতে 50% মাৰ্ক থকাটো যেটো হাই ছেকেণ্ডাৰী কোৱালিফিকেশন হয় তাত লাগিব তাৰ পিছতে আহিলে ইয়াতে কেটেগৰী মিনিমাম কোৱালিফাইং মাৰ্ক ৰিলেক্স 5% মানে 45% ইয়াতে থকাটো বাধ্যতামূলক যিসকল SC বা ST প্লেন ক্যান্ডিডেট আছে এজ লিমিটটো 18 বছৰৰ পৰা 34 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব ইয়াতে এজ লিমিটটো দিয়া হৈছে আৰু এজ ৰিলেক্সেশন ইয়াতে ৰিজাৰ্ভেশনো ইয়াতে দিয়া হৈছে OBC SC ST সকলৰ বাবে বা SC হিলছ সকলৰ বাবে ইয়াতে এজ ৰিলেক্সেশন দিয়া হৈছে OBC সকলৰ 3 বছৰ আৰু SC ST প্লেন সকলৰ বাবে ইয়াতে 5 বছৰ পৰ্যন্ত দিয়া হৈছে তাৰ পিছতে আহিলে এপ্লিকেশন ফিজ ইয়াতে 600 টকা এপ্লিকেশন ফিজ পে কৰিব লাগিব এন্ট্ৰেন্স এক্সামটোৰ বাবে ইয়াতে যেটো OMR বেষ্টত এক্সামটো অনুষ্ঠিত কৰা হ'ব সেকশন 1 সেকশন 2 এনে দুটা ভাগত ডিভাইড কৰিব এক্সাম ল্যাঙ্গুৱেজটো আপোনালোকে আসামিজ বাংলা বড়ো আৰু ইংলিছতো আপোনালোকে দিব পাৰিব আপোনালোকৰ যেটো ল্যাঙ্গুৱেজত সুবিধা হয় তাতে আপোনালোকে এক্সামটো কোৱালিফাই কৰিব পাৰিব ইয়াতে সাবজেক্টটো আপোনালোকৰ সিলেবাসটো কোৱা কিমান আহিব জানিলো অলপ ইয়াতে সেকশন 1 টো জেনাৰেল ইংলিছত 10 মাৰ্ক থাকিব সেকশন 1 ৰ যেটো জেনাৰেল নলেজ আছে তাত 15 নম্বৰ ৰিজনিংত 10 নম্বৰ থাকিব সেকশন 2 টো ম্যাথমেটিক্স জেনাৰেল ম্যাথমেটিক্সত 15 নম্বৰ থাকিব জেনাৰেল সায়েন্সত আৰু এনভায়ৰনমেন্টাল সায়েন্সত 15 নম্বৰ সোশিয়েল সায়েন্সত 20 নম্বৰ ল্যাঙ্গুৱেজ আসামিজ বাংলা এণ্ড বড়োত 15 নম্বৰ থাকিব টোটাল 100 মাৰ্ক 100 টা কুৱেশ্যন থাকিব আৰু 0.25 কে কটা যাব পাৰ ৰং আনসাৰ যেটো হয় 1 কুৱেশ্যনত তাৰ পিছত সিলেকশন শিডিউলটো আপোনালোকে জনাই দিছো যে হাই ছেকেণ্ডাৰী কোৱালিফিকেশন যেটো সাৰ্টিফিকেট আৰু মাৰ্কশিটত যেটো পাৰ্চেন্টেজ আছে তাৰ পাৰ্চেন্টেজটো আৰু যেটো আপোনালোকৰ এন্ট্ৰেন্স এক্সামতো নাম্বাৰ লাভ কৰিব সেই এক্সামটো মাৰ্কটো ইয়াতে প্লাস কৰা হ'ব আৰু 2 ৰে ডিভাইড কৰিলে যেটো পাৰ্চেন্টেজ ওলাব হেতুৱে আপোনালোকৰ কাট অফ হ'ব কাট অফ বৰ বেছি নাযায় যেহেতু নেগেটিভ মাৰ্কিং আছে আপোনালোকে চিন্তা কৰিব নালাগে ৰিটেনটোত আপোনালোকে 100 ৰ ভিতৰত যদি মিনিমাম আপোনালোকে 60 মাৰ্ক এটাও যদি উঠায় তেনে ক্ষেত্ৰত আপোনালোকৰ সিট পোৱা চান্সটো বাঢ়ি যাব তাৰ ইয়াতে যেটো কোৱালিফিকেশন হক বা আপোনালোকে আবেদনৰ প্ৰক্ৰিয়াত যেনেদৰে আবেদন কৰিব লাগিব ইয়াতে ডকুমেন্ট ৰিকোয়াৰমেন্ট কি লাগিব ইয়াতে দিয়া হৈছে SSLC এডমিট কাৰ্ড হাই ছেকেণ্ডাৰী পাছ সাৰ্টিফিকেট মাৰ্কশিট কাষ্ট সাৰ্টিফিকেট PWD সাৰ্টিফিকেট আছে যদি দৰকাৰ হ'ব ফটো দৰকাৰ হ'ব আৰু যেটো আপোনালোকৰ পেমেন্ট মোডটো হয়
নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI মাধ্যমেৰে কৰিব পাৰিব। পে'মেণ্টখিনিৰ কথা গম পালে, ডকুমেণ্টখিনিৰ কথা গম পালে, এইখিনি বেছিক ডকুমেণ্টখিনি হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে মুকলি কৰি দিয়া নাই, যিটো অনলাইনৰ ষ্টাৰ্ট ডেট হয় আৰু এণ্ড ডেট হয়, এডমিট কাৰ্ডৰ যিহেতু ডেট দিয়া হোৱা নাই, যিহেতু হাই ছেকেণ্ডেৰী ৰিজাল্টটো ইতিমধ্যে মুকলি কৰা হৈছে। প্ৰত্যেকবাৰত যিহেতু আপোনালোকে তুলনা কৰিলে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পাছতে যিটো DLEDৰ এক্সামৰ এণ্ট্ৰেঞ্চৰ যিটো নটিফিকেশ্যন হয়, এপ্লাই লিংক মুকলি কৰি দিয়া হয়। আপোনালোকে আৰু বিশেষ আপোনালোকে ধৈৰ্য ধৰি থাকক। বিশেষ আপোনালোকে এইটো মাহৰ ভিতৰতে যিটো নটিফিকেশ্যন হয়, নটিফিকেশ্যনটো পাই যাব। আপোনালোকে 20 তাৰিখৰ ভিতৰত আবেদনৰ যিটো লিংক হয় ইতিমধ্যে পাই যাব। আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি থাকক। আৰু বুকৰ বাবে আপোনালোকে বহুতে প্ৰশ্ন কৰি আছিলে যে বুকৰ ভিডিঅ' এটা নেক্সট লৈ আহিম। আপোনালোকে চেল্ফ ষ্টাডিও কৰিব পাৰে। ইউটিউবতো এনেকুৱা বহুত ধৰণৰ চেনেল আছে, তাতে আপোনালোকে যিটো প্ৰিপেৰেশ্যন হয় সেইটো ষ্টাৰ্ট কৰিব পাৰে। নাইবা বুকৰ বাবে দুটা বুক মই ছাজেশ্যন কৰি দিম। আপোনালোকে সেই বুকসমূহ ফ'ল' কৰিলেও যিটো DLEDৰ এক্সাম হয় সেইটো ক্ৰেক কৰিব পাৰিব। আশা কৰোঁ ইনফৰমেশ্যনটো বুজি পালে। এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি থাকক, তেতিয়াহে আপোনালোকে এটা ছিট ল'ব পাৰিব। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ এনেদৰে জব ৰিলেটেড ইনফৰমেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকে। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।